আজি প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ লগতে আমি অকণমান প্ৰভুৰ কাৰণে অকণমান পালিম বুলিও ভাবিলোঁ। লগতে এয়া মই অকণমান মাহ প্ৰসাদ ৰেডি কৰিলোঁ, অকণমান পায়স বনাই এয়া ৰেডি কৰি ল'লোঁ। লগতে ফল মূল আটাইখিনি মই ধুনীয়াকৈ কলপাতত ৰেডি কৰি ল'লোঁ। লগতে এয়া বৰফ কেইটামান দি বাতিত অকণমান ঘি সানিৰে এইখিনি মই অকণমান মাখনো বনাই ল'লোঁ। কমকৈ হ'লেও এনেকৈ মই প্ৰভুৰ শ্ৰীচৰণত দিম বুলি ভাবি এনেকৈ বনাই ল'লোঁ। এয়া মই এইখিনি আটাইখিনি ৰেডি কৰি লৈ এয়া সজালোঁ। লগতে মই অকণমান এয়া লাডু লৈছিলোঁ, এইখিনিও ধুনীয়াকৈ দি দিলোঁ। এয়া প্ৰভু শ্ৰীচৰণত চাকিখৰ জ্বলালোঁ আৰু অকণমান নাৰিকলৰে ঘটটো বনাই এয়া ৰেডি কৰি ল'লোঁ। কমকৈ হ'লেও ভগৱানক পুজিলেও কোনো কথা নাই, গতিকে ময়ো তাকেই কৰিছোঁ। এয়া ৰেডি কৰি লোৱা হৈ গ'ল আৰু চাকিখৰ জ্বলাই ভাৱ ভক্তি কৰি আজিৰ দিনটোত সকলোৱে যাতে ভালে থাকে, আমিও ভালে থাকোঁ, সুস্থ থাকোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব আপোনালোকেও দিছে যদি। আজিলৈ আহিছোঁ, ধন্যবাদ।